ওম নমঃ শিৱায় নমস্কাৰ অভিনন্দন দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ। আজি হৈছে মে মাহৰ 8 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি বন্ধু বান্ধৱীসকল তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি, নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ, তাৰপিছতে শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব শুভ যোগ, তাৰপিছতে শুক্ৰ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মকৰ ৰাশি। আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবন, নৰগণ মৰণত দ্বীপদ দুখ। আজি যোগিনী পশ্চিমত। সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সম হ'ব 5:54। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া 3 ৰাশি হৈছে কৰ্কট ৰাশি, কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দিনটো কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব, কি কি ক্ষেত্ৰত আপোনালোকে ভাল প্ৰতিফলন দেখিব, সকলোখিনি তথ্য জানিব পাৰিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। দৈনিক ৰাশিফল অনুসৰি বিশেষকৈ আজিৰ দিনটোৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ আৰু জয় কৰাৰ বাবে এটা ভাল দিন। ৰাতিপুৱা 7:08 পৰা দিনত আপোনালোকৰ এই সময়খিনি ভাল বুলি কৈছে। আপোনালোকৰ আত্মবিশ্বাস এই মাহত এই সময়খিনিৰ পৰা বাঢ়িব। অফিচত বা ব্যৱসায়ত আপোনালোকৰ পৰিশ্ৰমৰ চৰ্চা হ'ব। বেংকিং, আইন, মেনেজমেণ্ট সেইসকল লোকৰ বাবে আজিৰ দিনটো বহুত বেছি ভাল বুলি কৈছে। ৰৈ থকা প্ৰজেক্টবোৰ সম্পূৰ্ণ হ'ব। ৰৈ থকা ধন ঘূৰি আহিব পাৰে আজিৰ দিনটোত। একে সময়তে আজি ৰাহু কালত বিশেষকৈ নতুন কাম বা ধাৰ নিদিব বুলি কৈছে। ডাঙৰ ডিল দুপৰীয়াৰ পিছত কৰিব। আজি সম্পৰ্ক আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শান্তিপূৰ্ণ হ'ব। আজি খং শান্ত কৰিব। সংগীতৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো মধ্যমীয়া। আজি ঘৰখনৰ পৰিৱেশটো ভাল হ'ব। এলাৰ্জি থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ্তমান হজম বা পেটৰ সমস্যা হ'ব পাৰে। গধুৰ খাদ্য একেবাৰে নাখাব। এই সময়খিনিত কৈছে যে সুখ আৰু সন্তুষ্টিৰ এটা দিন বুলি কৈছে। আজি কলা, পঢ়া শুনাৰ, ষ্টক মাৰ্কেটৰ মানুহৰ বাবে ভাল। পুৰণি আইডিয়াৰ পৰা লাভান্বিত হ'ব কিছুলোকে। আজি ডাঙৰ চুক্তি দুপৰীয়াৰ পিছত কৰিব পাৰিলে ভাল হ'ব। আজি সংগীৰ লগত প্ৰেম বাঢ়িব। ঘৰখনত কাৰ্যবোৰ ঠিক হ'ব বুলি কৈছে। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। সতেজ অনুভৱ কৰিব, কিন্তু হজমৰ সমস্যা হ'ব পাৰে বুলি কৈছে। তেলীয়া খাদ্য এৰক। একে সময়তে ঘৰুৱা সুখ আৰু মানসিক শান্তিৰ দিন। এই সময়খিনিত মেনেজমেণ্টৰ পাৱাৰ প্ৰশংসা পাব বুলি কৈছে। প্ৰপাৰ্টি, ৰিয়েল ইষ্টেট, ডেক'ৰেশ্যন, অট'মোবাইলৰ মানুহৰ বাবে শুভ। পৰিশ্ৰমৰ মিঠা ফল পাব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। সন্তুষ্টি আৰু প্ৰেমৰ দিন বুলি কৈছে। পৰিয়ালৰ পৰা দূৰত্ব কমিব। মাতৃৰ লগত সময় কটোৱাৰ বাবে ভাল সময়। সংগীৰ লগত ঘৰুৱাৰ সুবিধা অসুবিধাখিনি কথা পাতিলে ভাল হ'ব বুলি কৈছে। নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়ক। যিসকলৰ হাওঁফাওঁ বা বুকুৰ সমস্যা আছে তেওঁলোকে যত্ন লওক। ঠাণ্ডা বস্তু বেছিকৈ আজিৰ দিনটোত একেবাৰে নাখাব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব পাতল সেউজীয়া ৰং আৰু বগা ৰং। শুভ সংখ্যা হ'ব 5 আৰু 3। আজি মা লক্ষ্মীক পূজা কৰক, অনুকূল ফলাফল দেখিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আৰম্ভণিতে দিনটোৰ প্ৰথম ভাগত বিভ্ৰান্তি আৰু উঠা নমা থাকিব, কিন্তু লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব। নতুন লক্ষ্য, নতুন পৰিকল্পনা আৰু নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটোত ভাল সময় বুলি কৈছে। ভাগ্য সহায় লাভ কৰিব। আজি শক্তি ভাল থাকিব বুলি কৈছে, কিন্তু স্বভাৱত সোনকালে খং উঠিব পাৰে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব। নভবাকৈ উত্তৰ দিলে কাম আৰু সম্পৰ্ক দুয়োটাতে গণ্ডগোল হ'ব পাৰে। খৰখেদা আৰু আপোনালোকৰ যিকোনো সিদ্ধান্ত আৱেগত ল'লে ভুল হ'ব পাৰে। খৰচ বাঢ়িব আজিৰ দিনটোত। পুৰণি কথাই কিছুলোকৰ মন গধুৰ কৰিব। ভাগৰ, টোপনিৰ অভাৱ আৰু মানসিক চাপৰ পৰা বাচিবলৈ নিজৰ ওপৰত প্ৰয়োজনতকৈ বেছি বোজা একেবাৰে নিদিব বুলি কৈছে। চাকৰি বা কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি আৰু ৰৈ থকা কামবোৰ আগবঢ়ালে সংকেত বিশেষকৈ দূৰ হ'ব। পৰিকল্পনা কৰি সাৱধানে খোজ দিয়ক বুলি কৈছে। পৰীক্ষা নকৰাকৈ যিকোনো কামত কাকো সম্পূৰ্ণ বিশ্বাস নকৰিব বা সকলো দিশ চাই ল'ব। বিপদজনক কামৰ পৰা আজি যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। চাকৰিয়ালসকলে প্ৰমোচন, নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কামৰ নেতৃত্ব পাব পাৰে আজি।
পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সম্পৰ্কত লাহে লাহে ভাৰসাম্য আহিব। ধৈৰ্য ৰাখিলে ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু সম্পৰ্কত যি ধৰণৰ খেলিমেলি সেইখিনিও উন্নতি হ'ব। প্ৰেম জীৱনত বিশেষকৈ শুভ দেখা পোৱা গৈছে। অবিবাহিত লোকে বিশেষ কাৰোবাৰ লগত আত্মীয়তাৰ অনুভৱ কৰিব। নতুন বন্ধুত্ব কিছু লোকৰ হ'ব পাৰে আজি। খং আৰু তীব্ৰ প্ৰতিক্ৰিয়াই কাজিয়া বঢ়াব পাৰে। পৰিয়ালৰ সৈতে ফুৰিব বা ধৰ্মীয় স্থানলৈ যোৱাৰ যোগে আপোনাক শক্তিশালী কৰি ৰাখিব বুলি কৈছে আপোনত্বক। স্বাস্থ্য ভালে থাকিব, তথাপিও ব্যস্ততা আৰু দৌৰা ধপৰাৰ বাবে ভাগৰ আপোনালোকৰ বাঢ়িব পাৰে। বতৰ সলনি হোৱাৰ বাবে কিছু লোকৰ এলাৰ্জি, ডিঙিৰ বিষ, পাতল কাহ, জ্বৰ হ'ব পাৰে বুলি কৈছে। নিয়মীয়া ব্যায়াম, খোজকঢ়া আৰু সাধাৰণ খাদ্য লাভ দিব। তেলত ভজা বস্তু কমকৈ খাব। মছলাজাতীয় খাদ্যবোৰ কমকৈ খাওক। পুৰণি ৰোগ থাকিলে ঔষধ, জিৰণি আৰু পৰীক্ষাত অৱহেলা একেবাৰে নকৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। মিথুন ৰাশি, আজি শক্তি আৰু উৎসাহ বাঢ়িব। ৰৈ থকা পে'মেণ্ট বা পাবলগীয়া কিছুমান ধন পাব পাৰে। কোনো প্ৰজেক্টত সফলতা পাব পাৰে বুলি কৈছে আৰু নাম বাঢ়িব। আৰম্ভণিতে প্ৰভাৱশালী ব্যক্তিৰ লগত যোগাযোগ হ'ব কিছু লোকৰ। মাজভাগত ঘৰখনত সুখৰ পৰিৱেশ থাকিব। প্ৰপাৰ্টি বা বাহনৰ সিদ্ধান্ত পক্ষত আপোনালোকৰ যাব পাৰে। আজি শেষলৈকে উপাৰ্জনৰ স্থিৰ আৰু আত্মবিশ্বাস মজবুত হৈ থাকিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব কিছুমান বিষয়ত। মনত বিভ্ৰান্তি থাকিব পাৰে। ভুল পৰামৰ্শ লোকচান কৰিব পাৰে। খং বাঢ়িলে সম্পৰ্কত দূৰত্ব আহিব। মনত ৰাখিব, খঙত যিকোনো সিদ্ধান্তৰ ডিচিজন ল'ব নালাগে। হঠাৎ অতিথি বা ঘৰুৱা কামবোৰ বাঢ়িব পাৰে বুলি কৈছে। আৰম্ভণিত সময় হেঁচা পৰিব, কামৰ হেঁচা থাকিব। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ভাগৰ আৰু বিৰক্তি অনুভৱ কৰিব পাৰে। দিনটোৰ ভাগত যুৱক যুৱতীসকলে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে বা খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। শেষলৈকে মানসিক চাপবোৰ বাঢ়িব পাৰে, গতিকে ধৈৰ্য ধৰি কাম কৰিলে উপকৃত হ'ব। কাম কাজত দ্ৰুততা থাকিব। নতুন সুযোগো পাব কিছু লোকে সুযোগো পাব আৰু সম্প্ৰসাৰণৰ কথা হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ কাম কৰাৰ পৰা লাভান্বিত হ'ব বুলি কৈছে। কামত আপোনালোকে প্ৰশংসা পাব। নথিপত্ৰত সৰু ভুল হ'লে বাধা আহিব পাৰে। আৰম্ভণিতে মিটিং আৰু আলোচনা বাঢ়িব কিছু লোকৰ। মাজভাগত ডিল ফাইনেল হোৱাৰ সুযোগ। ব্যৱসায়ত অনুকূল ফলাফল। শেষাৰ্ধত নতুন দায়িত্ব পাব পাৰে। প্ৰশংসা আৰু আগবাঢ়ি যোৱাৰ পথ কিছু লোকৰ খুলিব পাৰে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সম্পৰ্কত ভাৰসাম্য আৰু বৈবাহিক জীৱনত বিবাহিত লোকৰ মাজত বিশ্বাস মজবুত হ'ব। ঘৰৰ পুৰণি মানসিক চাপবোৰ কমিব কিছু লোকৰ। আৰম্ভণিতে কথা বতৰাৰে ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে চেষ্টা কৰক। মাজভাগত জীৱনসংগীৰ সৈতে আউটিং বা কাৰ্যসূচী বনিব পাৰে। অবিবাহিত লোকৰ বাবে বিবাহৰ প্ৰস্তাৱ আগবাঢ়িব। শেষত পৰিয়ালৰ সৈতে সময় আৰু ঘৰখনৰ শান্তি দুয়োটাই বাঢ়িব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্য সাধাৰণতকৈ ভাল হৈ থাকিব, তথাপিও পাতল মূৰৰ বিষ, জ্বৰ বা পেট গধুৰ লগা এটা সমস্যা হ'ব পাৰে। দিনটো আৰম্ভণিৰ পৰা টোপনি কম হোৱাৰ বাবে ভাগৰ বাঢ়িব পাৰে। মাজভাগত পানী আৰু জিৰণিৰে সকাহ দিব। হৰমনৰ বা থাইৰয়ডৰ সমস্যা দেখা দিব পাৰে। শেষলৈকে শক্তি ঘূৰি আহিব আৰু দৈনন্দিন ৰুটিন আকৌ সন্তুলিত হৈ পৰিব। গতিকে নিজৰ স্বাস্থ্যগত ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়াৰ সময়, উপযুক্ত সময়ৰ সদব্যৱহাৰ কৰক বুলি কৈছে। বেয়া লক্ষণৰ পৰা আঁতৰি থাকক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কৰ্কট ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। মানসিক চাপবোৰ অলপ কমিব আজি অন্য দিনৰ তুলনাত আৰু কঠিন কামবোৰ চম্ভালিব পৰা হ'ব। আত্মবিশ্বাসো বাঢ়িব বুলি কৈছে আৰু ঘৰৰ ৰৈ থকা কামবোৰ আগবাঢ়িব। আৰম্ভণিত আপুনি অনুশাসন বঢ়াব আৰু ব্যৱস্থা শুধৰাব। মানুহে আপোনালোকৰ কথাৰ গুৰুত্ব সহকাৰে ল'ব। মাজভাগত ঘৰখনত শুভ কাৰ্যসূচী প্ৰস্তুতি হ'ব বুলি কৈছে। ডাঙৰৰ পৰা সন্মান পাব। শেষত ফলাফল ভাল হ'ব আৰু মন যথেষ্ট পাতল লাগিব। আজি ধ্যান ৰাখিব কিছু ক্ষেত্ৰত উৎসাহত খৰখেদা কৰিলে লোকচান হ'ব পাৰে। অভাৰ কনফিডেন্সত কাম নকৰিব। খৰচ বাঢ়িব। বাজেটত হেঁচা পৰিব। আৰম্ভণিতে যাত্ৰা বা ঘৰৰ প্ৰয়োজনত টকা পইচা খৰচ হ'ব পাৰে। আৱেগ বাঢ়িলে ভুল বুজাবুজি হ'ব পাৰে। চুবুৰী বা ৰাজহুৱা স্থানত তৰ্কৰ পৰা আঁতৰি থাকক। মাজভাগত খঙত দিয়া উত্তৰে কথা বঢ়াব পাৰে। শেষত সময় হেঁচা আৰু ভাগৰ দুয়োটাই আমনি কৰিব পাৰে বুলি কৈছে। গতিকে মনত ৰাখিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা কামত পৰিচয় বাঢ়িব। আপোনালোকৰ ভূমিকা ডাঙৰ হ'ব। আৰম্ভণিতে ডাঙৰ
বিশেষকৈ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে। নতুন ভূমিকা বা প্ৰমোচনৰ আলোচনা বাঢ়িব কিছু লোকৰ। নতুন যোগাযোগে ব্যৱসায়ত লাভ দিব। ব্যৱসায়িক মহিলাসকলৰ বাবে আজি ভাল সুযোগো পাব। আজি মাজভাগত বিশেষকৈ এই সময়খিনি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব পাৰে ঘৰখনত। বিশেষকৈ কৰ্মক্ষেত্ৰতে হওক ঘৰখনতে হওক কিছুমান টাৰ্গেট পূৰণ হ'ব। আপোনালোকৰ কামৰ বিশেষকৈ যি প্ৰশংসা মুকলিকৈ কৰা হ'ব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰৰ বাবে সময় বাঢ়িব আৰু সম্পৰ্কত স্পষ্টতা আহিব বুলি কৈছে। জীৱনসংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব আৰু দূৰত্ব কমিব। আৰম্ভণিত নতুন বন্ধুত্ব হ'ব পাৰে কিছু লোকৰ। ঘৰখনৰ সজ্জা বা পৰিৱৰ্তনৰ পৰিকল্পনা হ'ব। মাজভাগত পৰিয়ালৰ সৈতে কিছু লোকৰ যাত্ৰা সম্ভৱ। শেষত সন্মানেৰে কথা পাতিলে আপোনালোকৰ আপোনত্ব বাঢ়িব বুলি কৈছে আৰু ঘৰখনত যি ধৰণৰ বিশৃংখল এটা পৰিৱেশ সেইখিনিও দূৰ হ'ব। স্বাস্থ্য ঠিক থাকিব কিন্তু অনুশাসন প্ৰয়োজনীয়। গৰমৰ বাবে কিছু লোকৰ পানীৰ অভাৱ বা মূৰৰ বিষ বাঢ়িব পাৰে। আৰম্ভণিতে ভাগৰ আৰু টোপনিৰ অভাৱ থাকিব। ডিঙি বা শ্বাস প্ৰশ্বাসজনিত সমস্যা থকাসকলে সাৱধান হ'ব লাগে। মাজভাগত কামৰ বাবে মানসিক চাপবোৰ বাঢ়িব পাৰে। শেষত নিয়মীয়া খোজকঢ়া আৰু যোগে শৰীৰ শক্তিশালী আৰু সন্তুলিত কৰি ৰাখিব পাৰিব বুলি কৈছে। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশি আজি আৰম্ভণিতে পৰিশ্ৰমৰ অভাৱ দেখা পোৱা যাব আৰু ৰৈ থকা কামবোৰ সোনকালে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। পঢ়া শুনা আৰু পাঠ্যক্ৰমত ফলাফল পাব ছাত্ৰ ছাত্ৰীসকলে। প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়িব। বিশেষকৈ মাজভাগত আইনী বা বিবাদৰ বিষয়ত সকাহ পাব। নেটৱৰ্কিঙৰ জৰিয়তে নতুন মানুহ সংযোগ হ'ব। শেষত উপাৰ্জন বাঢ়িব। ঘৰখনৰ প্ৰয়োজন পূৰণ হ'ব আৰু নতুন কিনা মেলাই ইচ্ছা পূৰণ কৰিব পাৰে। আৰম্ভণিত দায়িত্ব বাঢ়িব আৰু সকলো অকলে চম্ভালিবলৈ গধুৰ লাগিব পাৰে বুলি কৈছে। আজি মাজভাগত খৰচ অলপ বাঢ়িব পাৰে। বাজেটত হেঁচা পৰিব। সন্তানৰ কামে সময় ল'ব বুলি কৈছে কিছু লোকৰ আৰু ব্যক্তিগত সময় কমিব। খং বাঢ়িলে আজি কথা বেয়া হ'ব পাৰে। কিছুমান ক্ষেত্ৰত কথাবোৰ বেয়া দিশলৈ যাব পাৰে। শেষত ভাগৰ বাঢ়িব বুলি কৈছে। আজিৰ দিনটোত কামত ভুল হ'ব পাৰে। সতৰ্কতা অৱলম্বন কৰক। অপ্ৰয়োজনীয় খৰচ আৰু ভুল বিশ্বাসৰ পৰা আঁতৰি থাকক। একে সময়তে কেৰিয়াৰ বা ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আৰম্ভণিতে কামত উন্নতি হ'ব আৰু দায়িত্ব বাঢ়িব। পুৰণি বিনিয়োগৰ পৰা ব্যৱসায়ীসকলে লাভান্বিত হ'ব পাৰে। মাজভাগত পৰিবহণ বিশেষকৈ ৰিয়েল ইষ্টেটত কামবোৰ বাঢ়িব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত চৰ্ত স্পষ্ট ৰাখক। চাকৰিত নতুন প্ৰজেক্টবোৰ পাব পাৰে। হেঁচা বাঢ়িব। শেষত প্ৰমোচনৰ আলোচনা তীব্ৰ হ'ব পাৰে। আপোনালোকৰ ভূমিকা আগতকৈ বেছি শক্তিশালী হ'ব বুলি কৈছে। একে সময়তে আজিৰ দিনটোত আৰম্ভণিতে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত সহযোগ বাঢ়িব আৰু আৱেগিক নিৰাপত্তা পাব। মাজভাগত বাহন সজ্জা বা ঘৰখনৰ প্ৰয়োজনত খৰচ বাঢ়িব পাৰে বুলি কৈছে। পুৰণি বিবাদ মিলিব আৰু ডাঙৰ পৰামৰ্শ কামবোৰ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা আপোনালোকৰ বাঢ়িব বুলি কৈছে। অবিবাহিত লোকৰ বাবে বিবাহৰ প্ৰস্তাৱ আগবাঢ়িব পাৰে বুলি কৈছে। শেষত সম্পৰ্কত মজবুত হ'ব কিন্তু সিদ্ধান্ত ভাবি চিন্তিহে ল'বলৈ লাগিব বুলি কৈছে। আৰম্ভণিতে বিশেষকৈ স্বাস্থ্য ঠিকে থাকিব কিন্তু পাতল চৰ্দি আৰু মূৰৰ বিষে আমনি কৰিব পাৰে। মাজভাগত খাদ্যাভ্যাস বেয়া হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু ওজন দুয়োটাই বাঢ়িব পাৰে। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ অলপ চিন্তা দিব পাৰে বুলি কৈছে। পুৰণি ৰোগ থকাসকলে বৰ্তমান সময়ত উঠা নমা অনুভৱ কৰিব। শেষৰ লক্ষণক অৱজ্ঞা কৰিলে সমস্যা বাঢ়িব পাৰে। পেটৰ সমস্যা হ'ব পাৰে। বতৰ দুয়োটাতে সদায় আপোনালোকে মন দিয়ক। বতৰ পৰিৱৰ্তনৰ বাবে কিছু স্বাস্থ্যসন্মত অসুবিধা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় মা লক্ষ্মী। ওম নমঃ শিৱায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ লক্ষ্য স্পষ্ট দৃষ্টি ৰখাৰ সময়। প্ৰচেষ্টা বাঢ়িলে সফলতাৰ সংকেত শক্তিশালী হ'ব। পৰিয়ালৰ পুৰণি ভুল বুজাবুজিবোৰ দূৰ হ'ব। ঘৰৰ মেৰামতি সজ্জা পৰিৱৰ্তনৰ পৰিকল্পনাও আগবাঢ়িব বুলি কৈছে। আজি বুদ্ধিমত্তাৰে লোৱাৰ সিদ্ধান্ত ধনৰ যি অৱস্থা ভাল কৰিব বুলি কৈছে। বিনিয়োগৰ দিশ নিৰ্ধাৰণ হ'ব আৰু পৰিয়ালৰ সুখৰ লগতে আত্মবিশ্বাসো বৰ্তমান সময়ত বাঢ়িব। ধ্যান ৰাখিব লাগিব। কামৰ হেঁচা বাঢ়িলে ভাগৰ আৰু খিংখিঙীয়া ভাবো বাঢ়িব পাৰে। সন্মানক লৈ আপুনি বেছি সংবেদনশীল হৈ থাকিব, গতিকে সৰু কথাত মন বেছি গুৰুত্ব নিদিব। ঘৰ আৰু সমাজৰ খৰচে বাজেট বেয়া কৰিব পাৰে কিছু লোকৰ। বাহিৰৰ মানুহৰ হস্তক্ষেপে বিভ্ৰান্তি বঢ়াব। যুৱক যুৱতীসকলে এলাহত প্ৰয়োজনীয় কাম এৰিব পাৰে। জেদ আৰু তৰ্ক দুয়োটাই লোকচান কৰিব পাৰে, গতিকে সেইখিনি পৰিহাৰ কৰি চলিব লাগিব বুলি কৈছে। আজি ব্যৱসায় বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা পৰিকল্পনা বিশেষকৈ আগবঢ়োৱাৰ সময়। ঘৰুৱাৰ কাম কাজ বা পৰিয়ালৰ সৈতে জড়িত ক্ষেত্ৰত লাভ পাব। নতুন কাম আৰম্ভ কৰিব খুজিলে প্ৰস্তুতি সম্পূৰ্ণ ৰাখক। কিছুমান সিদ্ধান্ত বিশেষকৈ বাধা থাকিব কিন্তু সঠিক পৰামৰ্শৰে পথ ওলাব। কমিশ্যন ভিত্তিত বিশেষকৈ কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। চাকৰিত বোজা বাঢ়িব কিন্তু নেতৃত্বৰ দেখা
যাব আৰু আগলৈ পদো বাঢ়িব বুলি কৈছে কিছু লোকৰ। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দাম্পত্যৰ জীৱনত বিশ্বাস আৰু আপোনত্ব বজাই ৰাখক। আজি কথা বতৰাই বুজাবুজি গভীৰ কৰিব। সন্তানৰ সৈতে বিবাহিত লোকসকলে সময় বঢ়ালে সম্পৰ্ক মজবুত হ'ব। প্ৰেমৰ সম্পৰ্কত আকৰ্ষণ থাকিব কিছু লোকৰ, কিন্তু সন্দেহ আৰু প্ৰেম জীৱনত সন্দেহ আৰু জেদে বিশেষকৈ দূৰত্ব আনিব পাৰে। অবিবাহিত লোকে নিজৰ মন পচন্দৰ কোনো ব্যক্তিক বিচাৰি পাব পাৰে। আজি ঘৰখনত কিনা মেলা বা সজ্জাৰ আলোচনা থাকিব। মিলি পেলাই সিদ্ধান্ত ল'লে মানসিক চাপবোৰ আপোনালোকৰ বহাৰ যিটো চান্স সেইটো কমিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণ হৈ থাকিব, কিন্তু জিৰণিৰ ভাৰসাম্য প্ৰয়োজনীয় আছে আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ। কামবোৰ বাঢ়িলে মূৰৰ গধুৰ আৰু ভাগৰ লাগি থাকিব পাৰে। বতৰ অনুসৰি পাতল আৰু সতেজ খাদ্য খাব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱে সমস্যা বঢ়াব পাৰে। হৃদৰোগ বা ৰক্তচাপৰ সমস্যা থকাসকলে নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে। প্ৰতিদিনে খোজ কঢ়া আৰু পানী ঠিকমতে খালে ভাল হ'ব বুলি কৈছে। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুলা ৰাশি, আজি তুলা ৰাশিৰ ভিতৰত মনত শক্তি বাঢ়িব আৰু সঠিক সুযোগ সন্মুখত থাকিব। কোনো শুভাকাংক্ষীৰ সহায়ত ৰৈ থকা কামবোৰ হ'ব পাৰে। সময়ত কামবোৰ সম্পূৰ্ণ কৰিলে সন্মান বাঢ়িব। সামাজিক বা ধৰ্মীয় কাৰ্যসূচীৰ পৰা উপযোগী যোগাযোগ গঢ়ি তুলিব। টকা পইচাৰ সিদ্ধান্ত দূৰদৰ্শিতা থাকিব। সঞ্চয় আৰু বিনিয়োগৰ দিশ স্পষ্ট হ'ব। পৰিয়ালৰ সহযোগ আপোনালোকৰ বাবে বৰ্তমান সময়ত মজবুত হ'ব বুলি কৈছে। পুৰণি অসম্পূৰ্ণ কামে মনত হেঁচা দিব পাৰে। কথা পাতোঁতে কঠোৰ শব্দ ওলাই গ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে টান শব্দ, ব্যংগাত্মক শব্দবোৰ ব্যৱহাৰ নকৰিব। ঘৰখনৰ কিছুমান কাম কাজ সলনি কৰা বা ডাঙৰ পৰিৱৰ্তন খৰখেদাকৈ কৰিলে কিছু লোকৰ বাবে লোকচান হ'ব পাৰে। আজি শহুৱেকৰ ঘৰৰ পক্ষৰ পৰাও অসন্তুষ্টি হ'ব পাৰে কিছু লোকৰ। কিছুমান খৰচ আজিৰ দিনটোত এৰাব নোৱাৰা থাকিব। বাজেট টান হ'ব। ধৈৰ্য ৰাখিলে বিষয়টো শান্ত হ'ব আৰু আপোনালোকৰ সুনাম সুনিশ্চিত বা সুৰক্ষিত হৈ থাকিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত ডাঙৰ সম্প্ৰসাৰণতকৈ ভিতৰৰ যি ব্যৱস্থা শুধৰোৱাত বেছি ভাল হ'ব। কৰ্মচাৰীৰ সহযোগ পাব। যদি আপুনি আত্মবিশ্বাস বজাই ৰাখে ভাল হ'ব। উঠা নমা থাকিব। ব্যৱসায় বা বিনিয়োগত সীমিত পদক্ষেপ ঠিক থাকিব। চাকৰিত ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োৰে সৈতে সমন্বয় ভাল থাকিব। আজি আপোনালোকৰ ভাৱমূৰ্তি বিশ্বাসযোগ্য হ'ব বুলি কৈছে। কামৰ মান বাঢ়িলে নতুন দায়িত্ব আৰু লাভ দুয়োটাই পাব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ পৰিৱেশটো ভাল থাকিব, কিন্তু জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পতাৰ প্ৰয়োজনীয় আছে। প্ৰতিটো কথাতে পৰামৰ্শ দিয়াৰ অভ্যাসে কিছু লোকৰ সংঘাত আনিব পাৰে। আত্মীয়ৰ সৈতে সাক্ষাৎ বাঢ়িব আৰু পুৰণি বিষয়বোৰ স্পষ্ট হ'ব বুলি কৈছে, বা যিখিনি আপোনালোকৰ ভুল বুজাবুজি হৈছে সেইখিনি ঠিক হ'ব। প্ৰেমৰ সম্পৰ্কত বন্ধুত্ব গভীৰ হ'ব বুলি কৈছে। অবিবাহিত লোকৰ বাবে প্ৰস্তাৱৰ সংকেত আছে, কিন্তু সিদ্ধান্ত লাহে আৰু বুদ্ধিমত্তাৰে আপোনালোকে ল'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ মূৰৰ বিষ, ভাগৰ আৰু মাংসপেশী কিছু বিষ অনুভৱ কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়খিনিত শিশুৰ চৰ্দি বা সংক্ৰমণৰ যোগ আছে। আজি আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব, কিন্তু অৱহেলা একেবাৰে কৰিব নালাগে বুলি কৈছে। সময়ত জিৰণি ল'ব লাগে আৰু পাতল কাৰ্যকলাপে টোপনি ভাল কৰিব আৰু শৰীৰ চম্ভালিব পৰাকৈ আপোনালোকে কাম কৰক। বেছি কামৰ লোড নল'ব, প্ৰেছাৰ নল'ব, নহ'লে তুলা ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি শাৰীৰিক আৰু মানসিকভাৱে কষ্ট অনুভৱ কৰিব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হোৱা কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই সময় নিজকে উন্নত কৰাৰ সুযোগ দিব। কোনো শুভাকাংক্ষীৰ পৰামৰ্শ বা আশীৰ্বাদত ৰৈ থকা কামবোৰ হ'ব পাৰে। আপুনি কাম কৰাৰ যি পদ্ধতিত উন্নতি কৰিব আৰু সময়ত কামবোৰ সম্পূৰ্ণ কৰিব। ধৰ্মীয় কাৰ্যসূচী, সৎসংগ বা পূজাই মন শান্ত কৰিব বুলি কৈছে। ধনৰ সিদ্ধান্ত, টকা পইচাৰ ক্ষেত্ৰত ভাবি চিন্তি বৰ্তমান সময়ত কৈছে যে সিদ্ধান্ত ল'লে লাভ আৰু স্পষ্টতা দুয়োটাই বাঢ়িব বুলি কৈছে। পুৰণি যি অসম্পূৰ্ণ কাম বা অতীতৰ কথাই বিশেষকৈ মনত অলপ হেঁচা দিব পাৰে বুলি কৈছে। এই সময়খিনিত কথা কওঁতে শব্দৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে, নহ'লে ভুল বুজাবুজি বহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আনৰ পৰিচালনাত বিশেষকৈ নপৰিব। ঘৰখনৰ কিছুমান সামগ্ৰী সলনি কৰা, সজ্জা বা ডাঙৰ পৰিৱৰ্তন কৰোঁতে একেবাৰে বৰ্তমান সময়ত খৰখেদা কৰিব নালাগে বুলি কৈছে। শাহুৱেকৰ পৰা বিশেষকৈ উপকৃত হ'ব। আৱেগত ভাহি কঠোৰ সিদ্ধান্ত একেবাৰে নল'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। ব্যৱসায়িক ব্যৱস্থা, যি আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায় ব্যৱস্থা ভালদৰে থাকিব। ডাঙৰ সম্প্ৰসাৰণৰ সলনি চলিব। কামবোৰ শক্তিশালী কৰক। কৰ্মচাৰীসকলৰ সৈতে ভাল
ব্যৱহাৰ ৰাখিলে সংযোগ বাঢ়িব বুলি কৈছে। একে সময়তে এই সময়খিনিত প্ৰতিদ্বন্দ্বীৰ ওপৰত চকু ৰাখক, কিন্তু ভয় নকৰিব। শ্বেয়াৰ বা বিপদজনক চুক্তিত ডাঙৰ টকা পইচা একেবাৰে লগাব নালাগে। চাকৰিৰ দায়িত্ব, হেঁচা আৰু বিশ্বাস এই তিনিওটাই একেলগে বাঢ়িব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ঘৰখনৰ যি পৰিৱেশটো ঠিকে থাকিব, কিন্তু জীৱনসংগীৰ সৈতে আৱেগিক কথা বতৰা প্ৰয়োজনীয় হ'ব। বৰ্তমান সময়ত কেৱল দায়িত্ব আৰু খৰচৰ কথা ক'লেই দূৰত্ব বাঢ়িব পাৰে কিছু লোকৰ। পৰিয়ালৰ বিষয়ত প্ৰয়োজনতকৈ বেছি হস্তক্ষেপ একেবাৰে নকৰিব। বৰ্তমান সময়ত প্ৰেমৰ সম্পৰ্কত প্ৰস্তাৱ আগবঢ়োৱাৰ সময় ঠিক আছে। সন্তানৰ সৈতে বিবাহিত লোকসকলে সময় কটালে আত্মীয়তা বাঢ়িব আৰু পৰিৱেশটো কোমল হ'ব, ভাল হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ মূৰৰ বিষ, ভাগৰ আৰু মাংসপেশীৰ কিছু সমস্যা হ'ব পাৰে। বতৰৰ কাৰণে ডিঙিৰ বিষ, কাহ, চৰ্দি, পাতল জ্বৰো হ'ব পাৰে। সময়ত জিৰণি ল'ব লাগে আৰু যিখিনি খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ভুল অভ্যাসৰ পৰা দূৰত্ব প্ৰয়োজনীয় বুলি কৈছে। গৰম পানী, সাধাৰণ খাদ্য, সম্পূৰ্ণ টোপনি আৰু পাতল খোজ কঢ়াই সোনকালে সকাহ দিব। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সদায় গুৰুত্ব দিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল ৰাখিব। নিজৰ স্বাস্থ্যৰ যিখিনি নীতি নিয়ম আছে সেইখিনি পালন কৰক, ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আপুনি নিজৰ অভ্যাস আৰু কাম কৰাৰ পদ্ধতি অধিক সুশৃংখল কৰিব। বিশৃংখলতাৰ বাবে কিছু লোকে বৰ্তমান সময়ত বিশৃংখলতাৰ বাবে আমনি পোৱাৰ লোকে সমাধানো দেখিব আৰু এই সময়খিনিত পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত এটা পাব আৰু সম্পৰ্কত মধুৰতা বাঢ়িব। ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে বিনিয়োগৰ কথা ভাবিব। প্ৰপাৰ্টি বা বাহনৰ বৰ্তমান সময়ত কিনা বেচাৰ যি প্ৰক্ৰিয়া আগবাঢ়িব আৰু আত্মবিশ্বাস বজাই ৰাখিব। নিখুঁতাৰ আকাংক্ষা বিশেষকৈ আপোনালোকক কৈছে যে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব, আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। সকলো বস্তুৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ অভ্যাসে কিছু লোকৰ মানসিক চাপো বৰ্তমান সময়ত বঢ়াব পাৰে। গতিকে এইখিনি ক্ষেত্ৰতো নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত গতিকে চিন্তাত নমনীয়তা বজাই ৰাখক বুলি কৈছে। সন্তানৰ কাৰ্যকলাপ আৰু সংগতিৰ ওপৰত চকু ৰাখিলে উপকৃত হ'ব। আজিৰ দিনটোত বিশেষকৈ কৈছে যে এই সময়খিনিত এলাহৰ বাবে আপোনাৰো কিছুমান কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে। গতিকে লেজিনেছ, এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। সমালোচনাৰ পৰা দূৰত্ব থাকক। আজি খৰচত লাগাম প্ৰয়োজন, অৰ্থাৎ আপোনালোকে সাৱধান হ'ব লাগিব খৰচত, নহ'লে বাজেট বা টকা পইচাৰ অযথা অপ্ৰয়োজনীয় কামত খৰচ হ'ব পাৰে, যাব পাৰে ওলাই। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ যাতে ছেভিংবোৰ ভালদৰে হয় তাৰে কামনা কৰিছোঁ। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত বৰ্তমান কামত মনোযোগ দিয়ক। কোনো পৰিকল্পনাত বিনিয়োগ কৰাৰ আগতে প্ৰথমতে চাই ল'ব সকলো দিশ, পৰীক্ষা নিৰীক্ষা কৰক আৰু অভিজ্ঞ যিসকল লোক আছে তেওঁলোকৰ পৰা গাইডেন্স পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত সফলতা পোৱাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰশাসন, চিকিৎসা, হিচাপ, গৱেষণা, কাৰিকৰী হওক, সেৱাৰ ক্ষেত্ৰৰ লোকৰ বাবে সময় আজি কৈছে যে ধনুৰাশিৰ লোকসকলৰ বাবে উপযোগী। নথিপত্ৰ, বিল, ৰেকৰ্ডৰ সময়ত সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে, তেতিয়াহে হেঁচা কমিব। গতিকে কিবা এটা কামৰ বাবে আপোনালোকে আগতীয়াকৈ প্ৰস্তুতি হ'ব লাগিব। আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ আৰম্ভণিত কিছুমান প্ৰত্যাহ্বান থাকিব, কিন্তু বন্ধু বা শুভাকাংক্ষীৰ সহায়ত সমাধান ওলাব। আত্মবিশ্বাস আৰু কৰ্মৰ দক্ষতাৰে প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ হ'ব। আৰ্থিক নীতিৰ ওপৰত গুৰুত্ব দিলে লাভৰ সংকেত দেখা পোৱা যাব। মহিলাসকলে কাম আৰু ঘৰখনত ভাৰসাম্য বজাই ৰাখিব পাৰিব। পূজা, ধ্যান আৰু পৰিশ্ৰমৰ জৰিয়তে মানসিক শান্তি আৰু সন্মান আৰু পাৰিবাৰিক যি আপোনালোকৰ সহযোগ বাঢ়িব। বেছি আত্মকেন্দ্ৰিক হ'লে বৰ্তমান সময়ত কিন্তু সম্পৰ্কত দূৰত্ব আহিব পাৰে। গতিকে আচৰণত মন দিয়ক বুলি কৈছে। বন্ধু বা আত্মীয়ৰ লগত ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। যাত্ৰাত নিয়ম মানি চলাৰ প্ৰয়োজন আছে। যুৱক যুৱতীসকলে আমোদ প্ৰমোদত সময় নষ্ট নকৰিব বেছি। কথাত কোমলতা বজাই ৰাখিব লাগে এই ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ আজি ঘৰৰ মানুহখিনিৰ পৰা ভাল ছাপোৰ্ট পাবলৈ হ'লে অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। মতভেদ হ'লে শান্ত আলোচনাৰে সমাধান কৰাটো ভাল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰতো কৈছে যে কাম কাজ সাধাৰণ হৈ থাকিব, কিন্তু ব্যস্ততাই বজাই ৰাখিব। মাৰ্কেটিং আৰু যোগাযোগ বঢ়োৱাত মন দিয়ক। ইয়াৰ পৰা আগলৈ কেনেকৈ লাভ হ'ব তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। কৰ্মচাৰীৰ পৰা কাম লওঁতে ব্যৱহাৰ আৰু নিয়ম দুয়োটাই স্পষ্ট বজাই ৰাখক। আজি অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা থাকিলে হিচাপ আগতীয়াকৈ ঠিক কৰক। শ্বেয়াৰ বা জোৱাৰ দৰে বিপদজনক কামৰ পৰা আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে ধনুৰাশিৰ জাতক জাতিকাসকলে। পে'মেণ্ট আৰু কাগজ পত্ৰৰ কাম সময়মতে সম্পূৰ্ণ কৰক, কমপ্লিট কৰক। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথাতেই কাজিয়া হ'ব পাৰে। গতিকে আশা কম ৰাখক আৰু সহজতা, বুজাবুজি
আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বেছিকৈ। জীৱন সংগীক সৰু উপহাৰ দিলে সম্পৰ্কত মধুৰতা বাঢ়িব। পুৰণি বন্ধুৰ সৈতে কথা পাতিলে মন পাতল লাগিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বজাই ৰাখিব বুলি কৈছে। কিন্তু বিবাহৰ কথাত পৰিয়ালৰ সন্মতি পাবলৈ এতিয়াও সময় আপোনালোকৰ লাগিব পাৰে বুলি কৈছে। আজি কামৰ বোজাই বিশেষকৈ আপোনালোকৰ শৰীৰ আপোনালোকৰ মন দুয়োটাকে ভাগৰে কৰি তুলিব পাৰে। গতিকে দিনৰ ৰুটিন বেয়া হ'বলৈ একেবাৰে নিদিব বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ থকাসকলে নিয়মীয়াকৈ পৰীক্ষা কৰাব। খাদ্যৰ পাতল আৰু সময়মতে খাব লাগে। মানসিক চাপ কমাবলৈ যোগ আৰু ধ্যান কৰক। পানী পৰ্যাপ্ত পৰিমাণে খাব। মূৰৰ বিষ আৰু ভাগৰ বাঢ়িলে অৱহেলা নকৰিব। বৰ্তমান সময়ত জিৰণি বহুত বেছি প্ৰয়োজন আছে। শুভ ৰং হ'ব আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। হনুমানজী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মকৰ ৰাশি। মকৰ ৰাশি বিশেষকৈ আগৰ প্ৰচেষ্টাৰ পৰা ভাল পোৱাৰ সম্ভাৱনা আছে, ভাল ফল পোৱাৰ সম্ভাৱনা আছে কিছু লোকে। আজি আপোনালোকৰ বিশ্বাসো বাঢ়িব। কৰ্মৰ ক্ষেত্ৰত আৱেগিক বুজাবুজিৰ বাবে মানুহে আপোনালোকৰ লগত আত্মীয়তা অনুভৱ কৰিব পাৰে। উপাৰ্জনৰ নতুন উৎসৱ সৃষ্টি হ'ব পাৰে কিছু লোকৰ আৰু পুৰণি কামৰ ফল পাব। প্ৰয়োজনীয় যাত্ৰাই লাভ দিব পাৰে। সন্তানৰ সমস্যা সমাধান অভিজ্ঞ লোকৰ সহায়ত ওলাব পাৰে কিছু লোকৰ। জ্যেষ্ঠসকলৰ আশীৰ্বাদ বজাই থাকিব। আৱেগত ভাঙি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, নহ'লে পিছত পস্তাবলগীয়া হ'ব পাৰে। কামৰ প্ৰতি লেহেমীয়া হ'লে মানসিক চাপ বাঢ়িব পাৰে কিছু লোকৰ। গতিকে অগ্ৰাধিকাৰ ঠিক কৰক। বন্ধুৰ লগত মতভেদ কৰাৰ কথা বহুৱাৰ সলনি সমাধান বিচাৰক। দায়িত্ব অকলে নল'ব যিকোনো কামত। যদি পাৰ্টনাৰশ্বিপত বা কিবা এটা সংগঠনত বা কিবা এটা আপোনালোকে কোম্পানীত কাম কৰি আছে, যুৱক আৰু বিশেষকৈ যুৱক আৰু শিক্ষাৰ্থীসকলে কিছু প্ৰচেষ্টা পুনৰ কৰিবলগীয়া হ'ব পাৰে। ধৈৰ্য ধৰি কামত লাগক বুলি কৈছে। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় আৰু চাকৰি দুয়োটাতে নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ সময়। টিম আৰু ষ্টাফৰ সহযোগ পাব কৰ্মক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত। কিন্তু সোনকালে লাভৰ বাবে ভুল পথ বাছি একেবাৰে নল'ব বুলি কৈছে। পাছত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কম্পিউটাৰ, মিডিয়া আৰু প্ৰযুক্তিৰ সৈতে জড়িত কামত লাভ দেখা পোৱা যাব। চাকৰিৰ স্থিৰতা থাকিব। ডাঙৰ কোম্পানীত কাম কৰাসকলে বাহিৰলৈ যোৱা বা সম্প্ৰসাৰণৰ সুযোগ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত ভাৰসাম্য আৰু সহযোগিতাৰ বাবে পৰিস্থিতি সুখকৰ হৈ থাকিব। পুৰণি বন্ধুক লগ পোৱা বা কথা হোৱাই বিশেষকৈ মনটো ভাল লগাব পাৰে বুলি কৈছে। শাহু ঘৰৰ পৰা আপোনালোকৰ বৰ্তমান কিছু সৰু কথাত মতভেদ হ'ব পাৰে বুলি কৈছে। গতিকে বুজাবুজিৰে কথা পাতক। প্ৰেমৰ সম্পৰ্কত কিছু লোকৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব, বিশ্বাস বাঢ়িব। অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্কৰ সংকেত আছে। পৰিয়ালৰ সন্মতি পালে কথাবোৰ আগবাঢ়িব বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত মকৰ ৰাশি লোকসকলৰ বাবে মানসিক শান্তি বজাই ৰখাৰ প্ৰয়োজন আছে। কামৰ হেঁচাই কিছু লোকৰ ভাগৰ বঢ়াব পাৰে। গতিকে জিৰণিৰ বাবে সময় উলিয়াব লাগিব। আজি বেছি জ্বলা ভজা আৰু তেলত ভজা খাদ্য বেছিকৈ খাব নালাগে। কমকৈ খাব, নহ'লে পেটৰ সমস্যাবোৰ বাঢ়িব পাৰে। ডায়েবেটিছ আৰু ৰক্তচাপৰ পৰীক্ষা কৰি থাকিব যিসকলৰ সমস্যা আছে। যোগ, ধ্যান, পাতল খোজকঢ়া আৰু ধূলি ধোঁৱাৰ পৰা বাচি থকা আপোনালোকৰ বাবে আজিৰ দিনটোত লাভজনক হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত এইখিনি প্ৰতিকাৰ পালন কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। মনত চলি থকা কনফিউজনবোৰ দূৰ হ'ব। এতিয়ালৈকে মনত থকা পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ বাবে চেষ্টা আৰম্ভ হ'ব। আপুনি অধিক ব্যৱহাৰিক হ'ব বুলি কৈছে। আজি আপুনি অধিক ব্যৱহাৰিক হ'লে সৰু কথাত বিশেষকৈ মন দিবলৈ শিকিব। যোগাযোগৰ ক্ষমতা বাঢ়িব। প্ৰয়োজনীয় তথ্যবোৰ পাব বুলি কৈছে। নজনা কথাবোৰ শিকিব পাৰিব। নতুন মানুহৰ সৈতে মিলা মিছা বাঢ়িব। ঘৰত আত্মীয় স্বজনৰ অহা যোৱা থাকিব। সন্তানৰ পঢ়া শুনাত বিবাহিত লোকসকলৰ বৰ্তমান সময়ত গুৰুত্ব দিব। মনোযোগ দেখি সন্তুষ্টি আৰু উৎসাহ দুয়োটাই আপোনালোকৰ বহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে আৰম্ভণিতে কিছু অসুবিধাও আহিব পাৰে। একেলগে বহু কাম হাতত ল'বলগীয়া বিভ্ৰান্তি বাঢ়িব পাৰে। সৰু কথাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সম্পৰ্ক তিক্ততা আনিব পাৰে। ভাই ভনী বা ঘনিষ্ঠ লোকৰ লগত মতভেদ হ'ব পাৰে। অপ্ৰয়োজনীয় দৌৰা ধপৰাৰ আৰু সৰু যাত্ৰাই অলপ ভাগৰুৱা কৰি তুলিব পাৰে বুলি কৈছে। বৰ্তমান সময়ত সন্দেহ আৰু ভ্ৰমেও সমস্যা বঢ়াব পাৰে। গতিকে ভাৰসাম্য আপোনালোকে বজাই ৰাখক বুলি কৈছে। আজি আৰম্ভণিতে কিছু অসুবিধা থাকিব। একেলগে বহু কাম হাতত ল'লে বিভ্ৰান্তি বাঢ়িব পাৰে। সৰু কথাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সম্পৰ্ক তিক্ততা আনিব পাৰে। ভাই ভনী বা ঘনিষ্ঠ লোকৰ লগত মতভেদ হ'ব পাৰে। অপ্ৰয়োজনীয় দৌৰা ধপৰা সৰু যাত্ৰাই ভাগৰ কৰি তুলিব পাৰে। সন্দেহ আৰু ভ্ৰমেও কিছু লোকৰ সমস্যা বঢ়াব পাৰে। গতিকে ভাৰসাম্য বজাই ৰাখক। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা কামত ব্যস্ততা বজাই ৰাখক বুলি কৈছে। নতুন ব্যৱসায় যোগাযোগ গঢ়ি তুলিব আৰু সেইবোৰ লাভজনক হ'ব।
সৰু চুক্তি আৰু দৈনন্দিন আপোনালোকৰ সিদ্ধান্তই আজি লাভ দিব বুলি কৈছে। একে সময়তে এই সময়খিনিত চাকৰিত মিটিং, ফোন, ৰিপৰ্ট আৰু বিশেষকৈ মিডিয়াৰ, শিক্ষাৰ, IIT খণ্ডৰ লোকৰ বাবে ভাল হ'ব। বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত লোকসকলে ঘৰখনৰ দায়িত্বৰ ওপৰত বেছি মন দিব লাগিব। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে বুজি কাম কৰিব লাগিব বুলি কৈছে। পৰিয়ালত সৰু যাত্ৰা বা অনুষ্ঠানৰ কিছু লোকৰ যোগ বনিব পাৰে। বৰ্তমান সময়ত অহংকাৰ মাজলৈ নানিলে ভাই ভনীক সহযোগ পাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সৰু কথাত দূৰত্বৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ, গতিকে সৰু সৰু কথাত তৰ্কৰ পেচাল, হাই কাজিয়া কৰিব নালাগে। পুৰণি বন্ধুৰ সৈতে কিছু লোকৰ সাক্ষাৎ হ'ব আৰু মনো মানিলেও লাহে লাহে দূৰ হ'ব। যি ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনিও ঠিক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি অলপ ভাগৰুৱা হ'ব পাৰে। বেছি কথা কোৱা, দৌৰা ধপৰা আৰু মানসিক হেঁচাৰ বাবে ডিঙিৰ আৰু কান্ধ বা হাড়ত বিষ অনুভৱ কৰিব পাৰে। শিৰাত টান ধৰিব পাৰে। সময়মতে জিৰণি, বেছিকৈ পানী খাওক। স্ক্ৰীনৰ পৰা বিশেষকৈ মোবাইল স্ক্ৰীনৰ পৰা বিৰতি দিয়ক। যোগ আৰু পাতল খোজ কঢ়া। স্বাস্থ্যৰ ক্ষেত্ৰত এইখিনি আপোনালোকে প্ৰতিকাৰ পালন কৰক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। বেয়া লগ সংগৰ পৰা আঁতৰি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত, নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব বজাই ৰাখক। নিশ্চয়কৈ আগন্তুক আহি থকা দিনত ভাল ফল দেখিবলৈ তেওঁলোকে সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকা আছে গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মীন ৰাশি। আৰম্ভণিতে অলপ সাৱধানে চলিব লাগিব, কিন্তু মাজভাগৰ পিছত পৰিস্থিতি ভাল হ'ব। কোনো অভিজ্ঞ বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত ৰৈ থকা কামবোৰ হ'ব পাৰে। ধনৰ বা টকা পইচাৰ ৰৈ থকা উৎসৱবোৰ আকৌ আৰম্ভ হ'ব পাৰে। যুৱক যুৱতীসকলে ইণ্টাৰভিউ, প্ৰতিযোগিতা বা নতুন সুযোগত সফলতা পোৱাৰ সম্ভাৱনা আছে। আজি ঘৰত আপোনালোকৰ মতামতক গুৰুত্ব দিয়া হ'ব আৰু আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। কামৰ গতি অলপ লেহেমীয়া হোৱাৰ বাবে মনত অলপ মানসিক যি চাপ বাঢ়িব পাৰে। কিছু অপ্ৰয়োজনীয় খৰচ বাঢ়িব, যাৰ বাবে সঞ্চয় আৰু বিনিয়োগত প্ৰভাৱিত হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰতো কাকো চকু মুদি পেলাই বিশ্বাস নকৰিব। সম্পৰ্কত সৰু কথাত ডাঙৰ নকৰিব। আৱেগৰ বাবে কিছু মানুহে আপোনালোকৰ ভাল পোৱাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে, সাৱধান থাকক। কামত পৰিশ্ৰম আৰু বুদ্ধিমত্তা দুয়োটাই প্ৰয়োজনীয় হ'ব। আধুনিক পদ্ধতি, নতুন তথ্য আৰু নতুন প্ৰযুক্তি গ্ৰহণ কৰিলে লাভ হ'ব। প্ৰতিদ্বন্দ্বীৰ ওপৰত চকু ৰাখক, কিন্তু ভয় নকৰিব। টেক্স, ঋণ, চৰকাৰী কাগজ বা প্ৰয়োজনীয় নথিপত্ৰৰ ক্ষেত্ৰত আপোনালোকৰ অলপ বাধাবোৰ যি ধৰণৰ আছিল সেইখিনি কমিব পাৰে। চাকৰিৰ লোকে সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ সহযোগ পাব, যাৰ ফলত উন্নতিৰ সুযোগ সৃষ্টি হৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ বিষয়ত বাহিৰৰ মানুহক বেছিকৈ সোমাবলৈ দিব নালাগে। হস্তক্ষেপৰ বাবে মানসিক চাপ বাঢ়িব পাৰে, গতিকে ব্যক্তিগত কথা সীমিত লোকৰ মাজত ৰাখক। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ কথা শুনি চলিলে শান্তি বজাই থাকিব বুলি কৈছে, শান্তি বজাই ৰাখিব পাৰিব। পুৰণি বন্ধুৰ সৈতে কিছু লোকৰ সাক্ষাৎকাৰ হ'ব পাৰে। অবিবাহিত লোকে বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত বৰ্তমান সময়ত আপোনালোকক কৈছে যে বুজাবুজি বজাই ৰাখক, স্থিৰতা থাকিব। মাথো ভুল বুজাবুজি আৰু অহংকাৰৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ উন্নতি হ'ব, কিন্তু বতৰ কিছু প্ৰভাৱৰ বাবে সমস্যা যেনে ডিঙিৰ বিষ, চৰ্দি বা এলাৰ্জি কিছু আপোনালোকৰ হ'ব পাৰে বুলি কৈছে। কামৰ হেঁচা বাঢ়িলে আজিৰ দিনটোত ভাগৰ অনুভৱ বেছি হ'ব, গতিকে টোপনিও সম্পূৰ্ণ কৰক বুলি কৈছে। বেছি মছলাজাতীয় খাদ্য, তেলত ভজা খাদ্য কমকৈ খাব। বাহন চলাওঁতে সাৱধান হ'বলৈ কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলক। প্ৰতিদিনে অলপ খোজ কাঢ়ক। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান আৰু সময়মতে যত্ন ল'লে আপোনালোকৰ স্বাস্থ্য গোটেই মাহটো আপোনালোকৰ ভালে থাকিব, মাহটো ভালে থাকিব। গতিকে এইখিনি প্ৰতিকাৰ পালন কৰিব পাৰে, ভাল হ'ব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ।